অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব। আৰু কৰবাত যদি ৰেচন কাৰ্ড এতিয়ালৈকে আপোনাৰ হাতত আহি পোৱা নাই, আপুনি অৰুণোদয় আঁচনিৰ চূড়ান্ত চিলেকশ্যন হোৱাৰ আগলৈকেও যদি ৰেচন কাৰ্ড সংগ্ৰহ কৰিব পাৰে, তাকো আমি মানি লওঁ। ইয়াৰ উপৰিও অৰুণোদয় আঁচনিত সদায় আমি বিধৱা মহিলা থকা পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ। বিবাহ বিচ্ছেদিত মহিলা থকা পৰিয়ালক আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে, সেই পৰিয়ালক অৰুণোদয় আঁচনিত আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, অটিজিম স্পেক্ট্ৰাম ৰোগী আছে, সেই পৰিয়ালকো আমি অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিওঁ। দ্বিতীয়তে, যিসকল মহিলা বৃদ্ধাশ্ৰমত আছে, যিসকল মহিলাই ভিক্ষা কৰি মানুহৰ ঘৰত খুজি মাগি খায়, তেওঁলোককো অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হয়। এই সকলোকে দি উঠাৰ পিছত যদি কোনোবা বাকী থাকে, সেই অৰুণোদয় আমি সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত বিতৰণ কৰিম। অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আৰু যি পৰিয়ালত 4 চকীয়া বাহন আছে, তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে। মই আশা কৰোঁ আপোনালোকে অৰুণোদয় গাঁও সভাত এই নীতি নিয়মসমূহ মানি চলিব। অসমৰ প্ৰায় 40 লাখ লোকে অৰুণোদয় আঁচনি পাব। অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব। আৰু কৰবাত যদি ৰেচন কাৰ্ড এতিয়ালৈকে আপোনাৰ হাতত আহি পোৱা নাই, আপুনি অৰুণোদয় আঁচনিৰ চূড়ান্ত চিলেকশ্যন হোৱাৰ আগলৈকেও যদি ৰেচন কাৰ্ড সংগ্ৰহ কৰিব পাৰে, তাকো আমি মানি লওঁ। ইয়াৰ উপৰিও অৰুণোদয় আঁচনিত সদায় আমি বিধৱা মহিলা থকা পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ। বিবাহ বিচ্ছেদিত মহিলা থকা পৰিয়ালক আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে, সেই পৰিয়ালক অৰুণোদয় আঁচনিত আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, অটিজিম স্পেক্ট্ৰাম ৰোগী আছে, সেই পৰিয়ালকো আমি অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিওঁ। দ্বিতীয়তে, যিসকল মহিলা বৃদ্ধাশ্ৰমত আছে, যিসকল মহিলাই ভিক্ষা কৰি মানুহৰ ঘৰত খুজি মাগি খায়, তেওঁলোককো অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হয়। এই সকলোকে দি উঠাৰ পিছত যদি কোনোবা বাকী থাকে, সেই অৰুণোদয় আমি সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত বিতৰণ কৰিম। অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আৰু যি পৰিয়ালত 4 চকীয়া বাহন আছে, তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে। মই আশা কৰোঁ আপোনালোকে অৰুণোদয় গাঁও সভাত এই নীতি নিয়মসমূহ মানি চলিব। অসমৰ প্ৰায় 40 লাখ লোকে অৰুণোদয় আঁচনি পাব।